মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি হোলি দ্য ফেষ্টিভেল অফ কালাৰ এই নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ কৰিবলৈ আহিছোঁ। কম্প্ৰিহেনশ্যন বুজি লোৱা। Number 1, answer the following questions in complete sentences. Answer মানে উত্তৰ দিয়া। The following মানে তলৰ questions প্ৰশ্নসমূহৰ incomplete সম্পূৰ্ণ sentences বাক্যত তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। এতিয়া 1 নম্বৰটো চোৱা। A নম্বৰটো who are talking about their holidays? Who কোন are talking কথা পাতি আছে। প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত প্ৰশ্নটো কৰা হৈছে are talking about বিষয়ে their সিহঁতৰ holidays সিহঁতৰ বন্ধ দিনৰ বিষয়ে কোনে কথা পাতি আছে। এতিয়া আমাৰ প্ৰশ্নটোৰ উত্তৰটো যেতিয়া কৰিম চোৱা, আমি প্ৰশ্নৰ পৰাই আধা আধি উত্তৰ পাই যাম। এ নম্বৰটো মই এন্স বুলি লিখি লৈছো। কোনে কথা পাতি আছে? তিনিজনী বান্ধৱীয়ে, হয় নে নহয়? কোন কোন আছিলে? মই কিতাপলৈ তোমালোকক দেখাই দিম ক'ত আছিলে চোৱা। এটা চোৱা কি আছিলে? ৰিদ্ধি, বেলি এণ্ড আৰ্কি। ৰিদ্ধি কমা দিবা। বেলি নেমিং ৱৰ্ড সদায় প্ৰথমটো কেপিটেল লিখিবা দেই। নাম বুজোৱা শব্দ সদায় কেপিটেল লিখিবা। এণ্ড আৰ্কি। এতিয়া আমি প্ৰশ্নলৈ যাওঁ ব'লা। আকৌ প্ৰশ্নলৈ যাওঁ। আমি লিখি আনিলো ৰিদ্ধি, বেলি এণ্ড আৰ্কি। এতিয়া ইয়াৰ পৰা লিখি দিবা। হুটো অঁতৰাই কিনে আৰ লিখিবা। কিয় আৰ বহিলে? প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ প্লুৰেল নাম্বাৰ হোৱাৰ বাবে আৰ বহিছে। তিনিজনী বান্ধৱী, এজনী হলে ইজ বহিলে হয় দেই। আৰ টকিং। আমি ইয়াক টলকিং বুলি নপঢ়ো দেই, টকিং। এলটো চাইলেণ্ট লেটাৰ। কিন্তু যেতিয়া আমি লিখিম তেতিয়া টলকিং বুলি লিখিম। মনতে পঢ়ি ল'ব লাগিব টলকিং বুলি। উচ্চাৰণত কিন্তু টকিং কম, কিন্তু মনত আমি লিখিত যিটো ৰূপ সেইটো টলকিং বুলি পঢ়ি ল'ম। তেতিয়াহে বানান ভুল নহ'ব। আৰ টকিং বা টলকিং about দেই। কিন্তু কোনোবাক বা কাৰোবাক ক'বলৈ হ'লে টকিং বুলি ক'বা, কিন্তু মনতে টলকিং বুলি পঢ়ি থবা, তেতিয়া বানান ভুল নহ'ব। about their holidays। এতিয়া প্ৰশ্নবোধক চিহ্নটো অঁতৰাই লিখিবা দেই, ফুল ষ্টপ দিবা। এতিয়া উত্তৰটো কি পালো? ৰিদ্ধি, বেলি এণ্ড আৰ্কি আৰ টকিং এবাউট দেয়াৰ হলিডেজ। ৰিদ্ধি, বেলি আৰু আৰ্কিয়ে সিহঁতৰ বন্ধ দিনৰ বিষয়ে কথা পাতি আছে। আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সতে লিখি থলো। যেতিয়া ডাঙৰ ক্লাছত যাবা তেতিয়া পাষ্ট কন্টিনিউয়াছত লিখিব লাগিব was talking, কথা পাতি আছিল। কিন্তু আমি এতিয়া প্ৰেজেন্টত লিখি থলেই একো ভুল নহ'ব দেই। এতিয়া নেক্সটটো চোৱা। নেক্সটটো মই নেক্সট ভিডিঅ'ত দিম। এটা প্ৰশ্নৰ উত্তৰ এটা ভিডিঅ'ত আগবঢ়াম দেই, তেতিয়া শিকিবলৈ ভাল হ'ব। যদি মোৰ এই বুজোৱাৰ পদ্ধতিক যদি তোমালোকে ভাল পাবা বা পাইছা, তেতিয়াহ'লে
লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে আমাৰ লগত সংযোগ হৈ থাকে, আমাৰ এই পদ্ধতিসমূহ শিকে। মোৰ বুজোৱাটো কেনে হৈছে কমেণ্ট কৰিব পাৰা। যদি ভাল হৈছে ভাল কমেণ্ট দিবা আৰু বেয়া হ'লে বেয়া কমেণ্ট দিবা। মই শুধৰণি কৰিবলৈ চেষ্টা কৰিম। আজিলৈ হ'ব। যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে বেল আইকনটো টিপি দিবা, তেতিয়াহে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকিবা। আজিলৈ ইয়াতে ৰাখোঁ। গুড নাইট।